লাগি গ'লো এইকণ আহোঁতে ঘৰটো পোৱাহিয়ে নাই বাট পথবোৰো সলনি হ'ল বহুত দিন হ'ল নহয় অহা এইবিলাক যদি ভালকৈ শালি নলওঁ এইবোৰ ভাল নহ'ব দেই এতিয়া আহি গ'ল খৰালি ছিজনটো তাত এইবোৰ হ'ব লাগিব পদূলি এইটোৱে হ'ব লাগিছিলে অ' পিতাই ককাইদেউ ককাইদেউ কোন কেলে মোক চিনি নাই পোৱা কি হ'ল কি কৰিছ পিতাই নাই দেখা যে বাহিৰতে থাকে ভালে আছি পিতাই ক'ত ভাইটি ক'ত আছিলি ইমান দিনে বাবু তুই ক'ত আছিলি ইমান দিনে পিতাই 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 গ'লে গ'ল বাহিৰত নাই দেখোন পিতাই কথা নকবি তোৰ কথা কৈ কৈ পৃথিৱীৰ পৰা গুচি গ'ল ভাইটি মোৰে ভুল অহাত পলম হৈ গ'ল তই তাত দেখো বিহাও পাতিছিলি বোলে তাত সিহঁতি ভালে আছে নে বাৰু সেইবোৰ বহুত কথা মই পিতাইক যায়ে আহিছিলো পিতা এই পৃথিৱীৰ পৰা গুচি গ'ল অলপ বহি লাগিব পিতাই মোৰ অহাত পলম হ'ল পিতাৰ বিহু সময়তে তোৰ কথা খুব কৈ থাকে এই সৰু বাপুটো বোলে ইমান দিন খবৰো নাই এটা সিবাও আমাৰ ঘৰলৈ এটা খবৰ দে সেনেকৈ কৈ কৈ ইমান দুখ কৰি থাকেও বুজিছেনে মই কিমান ক'লোঁ এতিয়া সি তোলৈ যেতিয়া বোলো মনতে নপৰে তইনো তাৰ কথা চিন্তা কৰি কিবা লাভ আছে সেনেকৈও কওঁ তথাপিতো নেমানেও নিজৰ সৰু ল'ৰা যে সেইকাৰণে খুব মনত পৰি থাকে বুলি কয় বুজিছনে দিন আহিলেও আৰু পিতাই যে ইমান সোনকালে গুচি যাব মই ভবাই নাছিলোঁ ভাইটি বুজিছেনে তইতো তাত গৈ পিনি বৰ ফটককৈ বাৰু পিতাই কিবা পাহৰি যাব লাগে নিব আৰু তোৰ ককাইটো আছে ককাইটোলৈতো অকণমান মনত পৰিব লাগিছিলে হে এইটোৱেতো মোৰ ডাঙৰ ভুল হৈ গ'ল পিতাইকো সেই ক'বত আহি নাপালোঁ মই যি গ'লোঁ আৰু তাতে থাকি ঘৰ বাৰী কৰি ঘৰৰ কথা একেবাৰে পাহৰিয়ে থাকিলোঁ পাই আজি দাদাদেউজন ঢুকুৱা বহুত দিনে হ'ল পায় এদিনো মই এওঁলোকৰ ঘৰলৈ পাক এটা মাৰি পোৱা নাই আছা নাই এই দাদাদেউজন ঢুকুৱা পিছত মই একদম বহুত দিন হ'ল পায় একেবাৰে আহিবলৈ সময় মিলা নাই আচ্ছা আচ্ছা হ'ব তুমি কেতিয়া পালা হ'ল আজি দুদিনমানে হ'ল আহি পোৱা মই আকৌ কথাটো গমেই নাপাওঁ যে তুমিও আহিছা বুলি ঘৰলৈ আহিলোঁ পিতাইক নাপালোঁহি আৰু ময়ো কি ক'ব সেই দেউতা ঢুকোৱাৰ পিছৰ পৰা মই আজি বহুত দিনেই হ'ল আজি বোলো পাক এটা মাৰি আহোঁচোন বুলি সেইফালেদি আহিলোঁ ভালেই কৰিলোঁ
এওঁ যে আহি পালে মোক কথা খাও জনা নাই যে আজি দুদিনে হ'ল বুলি কৈছে হেৰি এই সেইদিনা আহিছেহে এই ভাইটি ওলালে খবৰ দিবলৈ মানে ই আহিছে তাকে ঘৰতে কাম কৰে আৰু হেৰিটো নাই পিতাইও খবৰটো পাই ইও বৰ দুখ কৰি আছে সেইকাৰণে মই কোৱা নাই কাকো খবৰো দিয়া নাই আৰু কি ক'বা তোমালোকৰ দেউতাজন তোমাৰ কথা খুব কৈ থাকিলে পাই এনেকুৱা মানে তেখেতৰ ইচ্ছা এটা আছিল যে এবাৰ তেওঁ মুখখন দেখিবলৈ পোৱা হ'ল গ'ল যে গ'ল চাকৰি যে কৰিলে মাজে সময়ত ফোন এটাও নাই একো খা খবৰ নোপোৱা কাৰণে দেউতা একদম বহি গ'ল বুজিছানে একদম বহি গ'ল এই দুখতে দেউতা এই আমাৰ মাজৰ পৰা গ'ল মই গ'লো মোৰে ভুল বাৰু আচলতে মই এই চহৰলৈ গৈ চহৰৰ মায়ামোহত আবদ্ধ হৈ পৰিলোঁ সেইকাৰণে এতিয়া যে গাঁৱলৈ আহিলোঁ আৰু ভাবিছোঁ উভতি নাযাওঁ আৰু হয় নেকি ইয়াতে থাকি যি নগদ যিবিলাক শিকিলোঁ ইয়াতে মইনাবাৰী জাতৰ অকণ শিশুসকলক লগত লৈ নাট গীতবিলাক শিকিম আৰু বিহু দল এটা খুলিম বুলি ভাবিছোঁ আপোনালোকৰ সহায় সহযোগিতা কৰিব লাগিব গাঁওখনৰ হৈ কিবা এটা কৰাৰ চেষ্টা যাতে দেউতাৰ স্মৃতি বিজড়িত হৈ থাকে ভাবিছোঁ ভাল কথা খুব সুন্দৰ কথা এই এনেকুৱা সামাজিক কিছুমান আমাৰ আদৰ্শ ৰীতি নীতি যদি ল'ৰাবিলাকক মানে তেওঁ আমাৰ স্মৃতিটো যদি কিবা আমাৰ গাঁও অঞ্চলত কিবা অনুষ্ঠান পাতিলে তেওঁৰ স্মৃতিতে আমি কিবা এটা অনুষ্ঠান পাতিম আৰু বাকী অনুষ্ঠানবিলাকৰ লগত আপোনালোকে সহায় সহযোগিতা কৰিম নিশ্চয় কৰিম গাঁৱৰ মানুহকো জনাব ভাল কথা জনাম ভাল চিন্তা কৰিছে মই আৰু যি আহিলোঁ গাঁৱলৈ আৰু চহৰৰ মায়া মঙললৈ মই উভতি নাযাওঁ বুলিয়ে ভাবিছোঁ তাতে সকলো এৰি থৈ আহিছোঁ ঠিক আছে পদক্ষেপটো ভালে লৈছা নেপায় কি ক'বা আমাৰ এই নিজৰ চাহ এটোপা ব্যৱস্থা চাহ বনাইছোঁ ঠিক আছে বাৰু চাহ খাম বাৰু বাকী আহিলে ভালে কৰিলে কথাখিনি জনালোঁ মই আকৌ তুমি আহিছা বুলি একো গম কাটি নাপাওঁ নহয় বোলো আজি এটা পাক এটা মাৰি যাওঁ বহুত দিন অহা নাই এইফালে সেইদে বুলিহে আহি এতিয়া তোমাক লগ পালোঁ ভগৱানেও মিলালে যে গম পাইছানে বৰ ভাল কথা আৰু আমাৰ এই গাঁৱৰে আধা বনা হৈ থকা ক্লাব ঘৰটো দেউতাৰ নামতে স্মৃতি হিচাপে সম্পূৰ্ণকৈ বনোৱা কৰিম বুলি ভাবিছোঁ মনত বৰ ভাল কথা ঠিকে আছে এনেকুৱাবিলাকে পদক্ষেপ লৈ পেলাই আমাৰ সমাজৰ কিছুমান অনুষ্ঠান আগুৱাই গ'লে আমি বহুতখিনি আমাৰ উঠি অহা ল'ৰা ছোৱালী প্ৰজন্মখিনিয়ে ল'ব বাকী গাঁওখনো সলনি হ'ল বহুত আগতকৈ হ'ল বহুতেই হ'ল বাৰু আজিকালি উঠি অহা ল'ৰা ছোৱালীও ভালকৈ খেলিবলৈ লৈছে অন্যান্য কিবা গীত মাত কিবা কিবি এনেকুৱা অনুষ্ঠানবিলাকত খেতি বাতি আগৰ দৰে হৈ আছেনে আগতে এইবাৰ ইমান বাৰু বেয়া হোৱা নাই খেতিটো ভালেই হৈছে খেতি বাতি ৰাইজৰ হ'লগৈ আৰু সকলোৱে চপাই মেলি হ'লগৈ ঠিকে আছে চাহ এটোপা খাই যাব ঠিক আছে খাম দাদা চাহ আনিছে আপুনি চাহটো ভাইটি লৈ আহিছিলোঁ হ'ব মই সেই ভাগৰ কথাটো মই হ'ব তেতিয়াহ'লে আমি চাহকাপ খাওঁ এই ভাইটি দিলে বেয়াও লাগে বুজিছে সি ইমান দিনৰ মূৰত যে ঘৰত ওলাইছেহি তাকে বাৰু ঈশ্বৰে যি কয় ভালেই কয় সেইটো ভাল কথা কিন্তু এটা কথা নহয় বাৰু দেউতাটো গ'ল বা আমাৰ বাবে হ'লেও বুকুৰ মাজৰ পৰা সেই দুখ কেতিয়াও আঁতৰি নাযায় কিন্তু এইখিনিতে এই ভাইটিটো আহিলে যেতিয়া তোমাৰতো সংসাৰ নহ'ল গতিকে এইবাৰলৈ এই ভাইটি থৈয়েদি আৰু মানে তোমালৈ এগৰাকী চাই পেলাই ঘৰ সংসাৰখন কৰিলে বৰ ভাল হ'ব নেকি সেইটো বাৰু হয় কিন্তু এইবিলাক চিন্তা কৰিবলৈ মনেই নোযোৱা হ'লো হ'ব চিন্তা কৰিবলৈ নাই এতিয়া মই ভাইটিটোৰ লগত কথা পাতিম আৰু খুব সোনকালে তোমাৰ সংসাৰখনকে তৰি দিয়া হওক বুলি মই ভাবি লওঁ দেই ভগৱানে যি কয় হওক আৰু সেয়াকে মই হ'ব বুলি ভাবি ল'লোঁ আৰু দেই হ'ব ঠিক আছে